নমস্কাৰ, মই জ্যোতিষ্মান বৰা। আজি এটা খুব ভাল লগা বিশেষ মানে কথা লৈ আপোনালোকৰ মাজত আহিলোঁ। আচলতে মোৰ ভাল লগা অনুভৱবোৰ ৰাইজৰ লগত শ্বেয়াৰ কৰি ভাল লাগে, কাৰণ ৰাইজৰ পৰাই মই জ্যোতিষ্মান বৰা বুলি চিনাকি হৈছোঁ অসমত আচলতে। তো আমি আগতে শুনিছিলোঁ, আগতে কি এতিয়াও শুনো, ডাঙৰ ডাঙৰ যিবোৰ চেলিব্ৰিটি হয়, ভাল ডাঙৰ আৰ্টিষ্টবোৰক, ৰাজনীতিবিদ হওক বা বহুত ধনী মানুহবোৰে ঘৰ গিফ্ট কৰে, ফ্লেট গিফ্ট কৰে, বাংলো গিফ্ট কৰে, এনেকুৱা খবৰবোৰ আমি শুনা পাইছিলোঁ। কিন্তু আচলতে আজি আপোনাক জনাবলৈ পাই এইটোৱে ভাল লাগিছে। মই আচলতে তেনেকুৱা ইমান জনপ্ৰিয় বা চেলিব্ৰিটিও নহয়, বা ইমানখিনি জনপ্ৰিয় হৈছোঁ বুলি ভবা নাছিলোঁ। কিন্তু ভাল খবৰটো সেইটোৱে যে তেনেকুৱা এটা ভাল খবৰ মোৰ বাবেও আহিছে। মোৰ অভিনয় ভাল পায় বা মই কৰা কামবোৰ ভাল পায়। মোক এজন খুব ভাল যুৱক, আচলতে তেওঁ বয়সতো সৰু, খুব ভাল উন্নতি কৰিছে। তেওঁ মোক 3খন চাটযুক্ত এটা ঘৰ উপহাৰ হিচাপে দিছে। সঁচাই আচৰিত লাগিছে শুনিবলৈ, সঁচাই আচৰিত লাগিছে। এটা ঘৰ মোৰ এই কম যাত্ৰাত, চিচিংফাকৰ যাত্ৰাত তেওঁ ভাল পাই পেলাই মোক এটা ঘৰ উপহাৰ দিছে। আৰু আজি সেই ঘৰটোত আমাৰ গৃহপ্ৰৱেশ হ'ব। গতিকে পোনে আহক, মই আমাৰ সেই ঘৰটোলৈ লৈ যাওঁ। আপোনালোক দেখা, এইটো হৈছে সেই ঘৰটো। তাৰপিছত খুব ধুনীয়া 3মহলীয়া ঘৰ উপহাৰ দিছে, লগত এখন গাড়ী দিছে। কি ধুনীয়াকৈ একদম ওপৰত এইটো এক্সট্ৰা ৰুম আছে, বহিব পৰা, এনেকৈ আবেলি সময়ত বহিব পৰা চকী টকী দি দিছে। এনেকুৱা চকী টকী দি দিছে, একদম বৰ বেলেগ, মানে ফুল ফাৰ্নিছড। কোনেও ক'ব আচলতে অসমত প্ৰতিভাৰ অভাৱ নাই, আৰু এই প্ৰতিভাবোৰ চিনাকি কৰি দিয়াটো আচলতে খুবেই প্ৰয়োজন বুলি মই ভাবোঁ। মই চিনাকি কৰি দিছোঁ, এয়া মৰমৰ ভাইটি দীপজ্যোতি। আচলতে আমাৰ ওচৰৰে, মোৰ নগাঁৱৰে ভাইটি। প্ৰায় বহুত ফেচবুকত দেখি থাকোঁ, মই ইমান ওচৰ বুলি গম পোৱা নাছিলোঁ। তো মোক এই ঘৰটো উপহাৰ কৰিছে। বহুত দিনৰ পৰা আচলতে কনষ্ট্ৰাকশ্যন চলি আছিল বুলি কৈছে। তো আজি ফাইনেলি, আজি নহয় একচুৱেলি, কেইদিনমানৰ আগতে দিলে, মই ভিডিঅ'টো কৰিবহে পৰা নাছিলোঁ তো ফাইনেলি ঘৰটো এতিয়া মোৰ হ'ল, আজিৰ পৰা গৃহপ্ৰৱেশ। তো এই ভাইটিয়ে দিছে। থেংক ইউ ছ' মাছ। আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি থাকিব, মৰমবোৰ পাই থাকিলে ভাল লাগে। তো ভিডিঅ'টো ইমানতে সামৰোঁ। এতিয়া সঁচাই যদি এনেকুৱা এটা ঘৰ জীৱনত কোনোবাই দিম বুলি ভাবে, তেতিয়াহ'লে দিব পাৰে। মই অকণো বেয়া নাপাওঁ।